হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। গাহৰিজনী আজি পোৱালি দিলে। এতিয়া সময় প্ৰায় 1টা বাজিছে। মিনিমাম 10:30মান বজাৰ পৰা আজি পোৱালি দিয়া ষ্টাৰ্ট কৰিছিল। এতিয়া আৰু এজনী দুজনীমান আছে দিবলৈ। বৰ্তমান এইকেইটা জগিছে। সিহঁতে গাখীৰ খাই আছে বৰ্তমান। ৰাতি ৰখিছোঁ, তাকে চাই আছোঁ, মানে কি বাপে উঠি দিব পাৰে, উঠিলে আকৌ গাৰ ওপৰত শুই দিব পাৰে, সেইকাৰণে সিহঁতক এতিয়া চাই আছোঁ। এয়া ৰাতিপুৱাৰ পৰিৱেশ। গাহৰি পোৱালিকেইটাই গোটেই ৰাতিটো গাখীৰ খাই এতিয়া অলপমান শুবলৈ লৈছে। সিহঁতে মাকজনীৰো খুব ভাগৰ লাগিছে। আৰু পোৱালি বৰ্তমান বুলি নহয়, পোৱালি 6টা হ'ল। এবাৰ কম হ'ল, মানে কি মাকজনী যেতিয়া গাভিনী হৈছিলে তেতিয়া মানে কি মাকজনী বহুত সৰু আছিলে, বয়সটো বহুত কম আছিলে। মিনিমাম 5 মাহ মানতে তাই গাভিনী হৈ গৈছিলে। সেইকাৰণে পোৱালি কম হ'ব বুলি আমি আনিছিলোঁ আগতে। সেইকাৰণে পোৱালিটো অলপমান কম হ'ল, 6টা হ'ল। যি নহওক, 6টা হ'লেও বেয়া পোৱালি হোৱা নাই বাৰু। গোটেইকেইটাই হেমচিয়াৰৰে হয়। 1টা মতা, বাকী 5টা মাটি জগিছে। ধন্যবাদ।